এফালে বিদ্ৰোহ বিসম্বাদত জৰ্জৰিত হৈ পৰিছে কংগ্ৰেছ শিবিৰ। দল এৰিয়ে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰণ নেতাৰ। মৰিগাঁৱৰ দলত্যাগী নেতা ৰমেশ বৰদলৈৰ বিস্ফোৰণ। সদ্য পদত্যাগী কংগ্ৰেছ নেতাজনৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে, চামচাগিৰি কৰিলেহে পোৱা যায় কংগ্ৰেছৰ টিকট। অসম কংগ্ৰেছ এতিয়া চলাই আছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে। কংগ্ৰেছে তিৱা জাতিক অপমান কৰিছে, তিৱা ৰাইজক কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান। মিত্ৰদল অজাপক মৰিগাঁও সমষ্টি এৰি দিয়াক লৈও ক্ষোভ প্ৰকাশ কৰিছে সদ্য পদত্যাগী কংগ্ৰেছ নেতাগৰাকীয়ে। মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই সম্পূৰ্ণভাৱে মই অব্যাহতি লৈছোঁ। মই প্ৰাথমিক সদস্যৰ পৰাও মই পদত্যাগ কৰিছোঁ আৰু পদত্যাগ কৰাৰ এটাই কথা হৈছে যে কংগ্ৰেছৰ আগৰ যি কংগ্ৰেছ সেই কংগ্ৰেছ এতিয়া নাই। এতিয়া কংগ্ৰেছ অসমৰ মাজত মাত্ৰ দুজনে চলায়। এক কথাত ক'বলৈ গ'লে আমি এই চামচাগিৰি কৰা মানুহ নহয়, আমি দলৰ কাম কৰোঁ, কংগ্ৰেছ কৰ্মী হৈ কাম কৰোঁ। এইধৰণে কাম কৰাৰ কাৰণে আমি তেওঁ চামচাগিৰি নকৰাৰ কাৰণে আমাৰ তেওঁলোকে বিৰোধিতা কৰিছে আৰু সেইকাৰণে মই টিকেটৰ পৰা বঞ্চিত হৈছোঁ। যিহেতু আমাৰ কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়, মই তাৰ পৰা দল পদত্যাগ কৰিছোঁ, গতিকে মই আপোনাক এইটো ক্ষেত্ৰত সহায় কৰিব নোৱাৰোঁ। আৰু দ্বিতীয় কথাটো হৈছে কি, এই কংগ্ৰেছৰ বেলি মাৰ গৈছে অসমত, কংগ্ৰেছে কেতিয়াও নোৱাৰে। তেওঁলোকৰ কথা আছে কি যোৱাবাৰ মৰিগাঁও সমষ্টিত এলায়েন্সক এৰি দিছিলে আৰু সেই ভুলটো নকৰোঁ বুলি মোক কমিট কৰিছিলে আৰু কৈছিল যে তিৱাসকলক এটা যথাযোগ্য সন্মান দিয়া হ'ব, আমি মানুহ বিচাৰি পোৱা নাই, গতিকে আপুনি মৰিগাঁও সমষ্টিত খেলিব লাগিব, আপুনি কাম কৰক। মই কংগ্ৰেছী হয়, কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে কাম কৰিব কাৰণে মোক কৈছিলে আৰু সেইধৰণে মই কাম কৰিছিলোঁ। কিন্তু আজি তেওঁলোকে সেই পদচিত ৰাখিব নোৱাৰিলে আৰু তিৱা জাতিসকলক চৰম অপমান কৰিছে তেওঁলোকে। এক কথাত ক'বলৈ গ'লে তিৱাসকল কংগ্ৰেছ তিৱাসকলৰ শত্ৰু। এফালে বিদ্ৰোহ বিসম্বাদত জৰ্জৰিত হৈ পৰিছে কংগ্ৰেছ শিবিৰ। দল এৰিয়ে কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰণ নেতাৰ। মৰিগাঁৱৰ দলত্যাগী নেতা ৰমেশ বৰদলৈৰ বিস্ফোৰণ। সদ্য পদত্যাগী কংগ্ৰেছ নেতাজনৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে, চামচাগিৰি কৰিলেহে পোৱা যায় কংগ্ৰেছৰ টিকট। অসম কংগ্ৰেছ এতিয়া চলাই আছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে। কংগ্ৰেছে তিৱা জাতিক অপমান কৰিছে, তিৱা ৰাইজক কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান। মিত্ৰদল অজাপক মৰিগাঁও সমষ্টি এৰি দিয়াক লৈও ক্ষোভ প্ৰকাশ কৰিছে সদ্য পদত্যাগী কংগ্ৰেছ নেতাগৰাকীয়ে। মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই সম্পূৰ্ণভাৱে মই অব্যাহতি লৈছোঁ। মই প্ৰাথমিক সদস্যৰ পৰাও মই পদত্যাগ কৰিছোঁ আৰু পদত্যাগ কৰাৰ এটাই কথা হৈছে যে কংগ্ৰেছৰ আগৰ যি কংগ্ৰেছ সেই কংগ্ৰেছ এতিয়া নাই। এতিয়া কংগ্ৰেছ অসমৰ মাজত মাত্ৰ দুজনে চলায়। এক কথাত ক'বলৈ গ'লে আমি এই চামচাগিৰি কৰা মানুহ নহয়, আমি দলৰ কাম কৰোঁ, কংগ্ৰেছ কৰ্মী হৈ কাম কৰোঁ। এইধৰণে কাম কৰাৰ কাৰণে আমি তেওঁ চামচাগিৰি নকৰাৰ কাৰণে আমাৰ তেওঁলোকে বিৰোধিতা কৰিছে আৰু সেইকাৰণে মই টিকেটৰ পৰা বঞ্চিত হৈছোঁ। যিহেতু আমাৰ কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়, মই তাৰ পৰা দল পদত্যাগ কৰিছোঁ, গতিকে মই আপোনাক এইটো ক্ষেত্ৰত সহায় কৰিব নোৱাৰোঁ। আৰু দ্বিতীয় কথাটো হৈছে কি, এই কংগ্ৰেছৰ বেলি মাৰ গৈছে অসমত, কংগ্ৰেছে কেতিয়াও নোৱাৰে। তেওঁলোকৰ কথা আছে কি যোৱাবাৰ মৰিগাঁও সমষ্টিত এলায়েন্সক এৰি দিছিলে আৰু সেই ভুলটো নকৰোঁ বুলি মোক কমিট কৰিছিলে আৰু কৈছিল যে তিৱাসকলক এটা যথাযোগ্য সন্মান দিয়া হ'ব, আমি মানুহ বিচাৰি পোৱা নাই, গতিকে আপুনি মৰিগাঁও সমষ্টিত খেলিব লাগিব, আপুনি কাম কৰক। মই কংগ্ৰেছী হয়, কিন্তু প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে কাম কৰিব কাৰণে মোক কৈছিলে আৰু সেইধৰণে মই কাম কৰিছিলোঁ। কিন্তু আজি তেওঁলোকে সেই পদচিত ৰাখিব নোৱাৰিলে আৰু তিৱা জাতিসকলক চৰম অপমান কৰিছে তেওঁলোকে। এক কথাত ক'বলৈ গ'লে তিৱাসকল কংগ্ৰেছ তিৱাসকলৰ শত্ৰু।